হেল্ল' এভৰিৱান। আজি আমি আলোচনা কৰিম ইংলিছ ভকেবুলাৰী কেইটামান গুৰুত্বপূৰ্ণ চিননিম আৰু এণ্টনিমৰ কুৱেশ্যন। আপোনালোকেতো গম পায় অলৰেডি, চিননিম মানে হ'ল সমাৰ্থক শব্দ আৰু আপোনালোকৰ এণ্টনিম মানে হ'ল বিপৰীত শব্দ। কুৱেশ্যন নম্বৰ 1, চিননিমছ অফ লাক্সাৰিয়েণ্ট। লাক্সাৰিয়েণ্টৰ চিননিম কোনটো হয় তলৰ? প্ৰথমতে আমি লাক্সাৰিয়েণ্টৰ মিনিংটো জানি ল'ব লাগিব। লাক্সাৰিয়েণ্ট মানে হ'ল আপোনালোকৰ বহু পৰিমাণে থকাটোক লাক্সাৰিয়েণ্ট বুলি কোৱা হয়। প্ৰয়োজনতকৈ অধিক পৰিমাণে থকাটোক কি বুলি কোৱা হয়? লাক্সাৰিয়েণ্ট। আৰু এই লাক্সাৰিয়েণ্টৰ চিননিমটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ ডি, এবাণ্ডেণ্ট। এবাণ্ডেণ্টটো বহু পৰিমাণে থকাটো বুজায়। কুৱেশ্যন নম্বৰ 2, চিননিমছ অফ কেণ্টেনকেৰাছ। কেণ্টেনকেৰাছৰ চিননিম কোনটো হয়? কেণ্টেনকেৰাছ মানে কি সেইটো প্ৰথমে আমি জানি ল'ব লাগিব। কেণ্টেনকেৰাছ মানে হ'ল ঝগৰীয়া টাইপৰ মানুহ, যিবিলাক এনি টাইম কাজিয়া বিচাৰি থাকে, তেনেকুৱা ধৰণৰ পাৰ্চনেলিটি থকা মানুহবিলাকক কেণ্টেনকেৰাছ পিপল বুলি কোৱা হয়। আৰু এই বস্তুটোৱে কেণ্টেনকেৰাছ ৱৰ্ডটোৱে কি বুজায়? কাজিয়া লগা টাইপৰ বুজায় হা। য'তে ত'তে কাজিয়া লাগি ফুৰা তেনেকুৱা বুজায়। তো অপশ্যন কোনটো কাৰেক্ট হ'ব? আপোনালোকে চাওকচোন। অপশ্যন বি, অপশ্যন বিত কোৱাৰেলছাম বুলি দিছে। ইয়াতে আপোনালোকৰ কোৱাৰেল মানে হ'ল কাজিয়া লগা আৰু কেণ্টেনকেৰাছ মানেও হ'ল কাজিয়া লগা। তো চিননিম অৰ্থাৎ সমাৰ্থক শব্দটো কোনটো হ'ব? অপশ্যন বি উইল বি দ্য ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 3, চিননিমছ অফ লকুৱেচিয়াছ। লকুৱেচিয়াছৰ চিননিম কোনটো হয়? প্ৰথমতে আমি জানি ল'ব লাগিব লকুৱেচিয়াছ মানে কি। লকুৱেচিয়াছ মানে হ'ল, আপোনালোকে মনত ৰাখিব, লকুৱেচিয়াছ মানে হ'ল অধিক পৰিমাণে যিবিলাক মানুহে কথা কয়। বহুত কথা কোৱা মানুহ থাকে যে, কিছুমান মানুহ থাকে কম কথা কয়, কিছুমানে বহুত কথা কয়। যিবিলাক বহুত কথা কয় সেইবিলাক মানুহক লকুৱেচিয়াছ বুলি কোৱা হয়, বুজিছেনে? আৰু লকুৱেচিয়াছৰ আপোনালোকৰ যোনটো চিননিম সেইটো কি হ'ব? আপোনালোকে অপশ্যনটো চাওকচোন। ইয়াতে শ্ল' বুলি আছে, লাহে লাহে কোৱাটোতো নহয়, আনক্লিয়াৰ সেইটোতো বেলেগ বস্তু, কণ্টেণ্টটো বেলেগ বস্তু। যোনটো টকেটিভটো হ'ব আপোনালোকৰ লকুৱেচিয়াছৰ চিননিমছ, হয় নে নহয়? টকেটিভ মানে বহুত কথা কোৱাটো বুজায় আৰু লকুৱেচিয়াছ মানেও বহুত কথা কোৱাটো বুজায়। চ' অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 4, চিননিমছ অফ প্ৰফাইলেক্টিক। প্ৰফাইলেক্টিকৰ চিননিম সুধিছে। প্ৰথমতে আমি জানি ল'ব লাগিব প্ৰফাইলেক্টিক মানেনো কি। সেইটো এটা মেডিকেল টাৰ্ম হয়, যিহেতু আপোনালোকৰ DME DHS এক্সাম আহি আছে, মেডিকেল টাৰ্মবিলাকৰ ওপৰত আহিব পাৰে চিননিম এণ্টনিম। তো আপোনালোকে সেইটো মনোযোগেৰে চাই যাব। প্ৰফাইলেক্টিক মানে হ'ল ইট ইজ এ কোৰ্চ অফ একশ্যন ইউজ টু প্ৰিভেণ্ট এ ডিজিজ। এনেকুৱা ধৰণৰ এটা একশ্যন হয় যোনটো আমি ডিজিজ প্ৰিভেণ্ট কৰিবলৈ, ডিজিজ প্ৰিভেণ্ট মানে ডিজিজ নাইকিয়া কৰিবলৈ আমি ব্যৱহাৰ কৰোঁ। সেইটোকে প্ৰফাইলেক্টিক বুলি কোৱা হয়। আৰু প্ৰফাইলেক্টিকৰ যোনটো চিননিম সেইটো কোনটো হ'ব? ইয়াৰে অপশ্যন ডিও প্ৰিভেণ্টিভ বুজায়। প্ৰিভেণ্টিভো কি বুজায়? ডিজিজ ধ্বংস কৰাটো বুজায় বা ডিজিজ নাইকিয়া কৰি দিয়াটো বুজায়। প্ৰফাইলেক্টিভো কি বুজায়? ডিজিজ নাইকিয়া কৰি দিয়াটো বুজায়। চ' অপশ্যন ডি উইল বি দ্য ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 5, চিননিমছ অফ নেক্সাছ। নেক্সাছৰ চিননিম কোনটো হয় তলৰ? প্ৰথমতে আমি জানি ল'ব লাগিব নেক্সাছ শব্দটোৰ অৰ্থ জানি ল'ব লাগিব, হয় নে নহয়? নেক্সাছ মানে কি? নেক্সাছ মানে হ'ল, নেক্সাছ শব্দটোৱে কি বুজায়? নেক্সাছ শব্দটোৱে বুজায় আপোনালোকৰ বিভিন্ন বস্তুৰ কানেকশ্যন, যোনটো জাংচন পইণ্ট, সেইটোকে নেক্সাছ বুলি কোৱা হয়। বিভিন্ন বস্তুৰ কানেকশ্যনটোকে কি বুলি কোৱা হয়? নেক্সাছ বুলি কোৱা হয়। নেক্সাছ মানে হ'ল এক প্ৰকাৰৰ কানেকশ্যন, বিভিন্ন ধৰণৰ বস্তুৰ মাজৰ কানেকশ্যনটোক নেক্সাছ বুলি কোৱা হয়। চ' আমাৰ কাৰেক্ট অপশ্যনটো কোনটো হ'ব? কানেকশ্যন অপশ্যন এতে আছে, গতিকে অপশ্যন এ উইল বি দ্য ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 6, চিননিমছ অফ ইউলজি। ইউলজিৰ চিননিমছ কি হয়? প্ৰথমতে আমি জানি ল'ব লাগিব ইউলজি মানে কি। ইউলজি মানে হ'ল আপোনালোকৰ আমি যে প্ৰাৰ্থনা কৰোঁ কিবা এটা ভাল হওক আমাৰ, আমি মন্দিৰত যাওঁ, হয় নে নহয়? আমাৰ ভাল হওক, কুশল হওক, মংগল হওক বুলি। এই প্ৰচেছটোকে কি বুলি কোৱা হয়? ইউলজি বুলি কোৱা হয়। আৰু ইউলজি মানে কি বুজায়? ইউলজি মানে চিম্পলি প্ৰাৰ্থনা কৰাটোকে বুজায়। আৰু ইয়াতে তলৰ কোনটো ইউলজিৰ চিননিমছ হ'ব, অৰ্থাৎ সমাৰ্থক শব্দ হ'ব প্ৰেইজ। প্ৰেইজ মানে প্ৰাৰ্থনা কৰা বুজায়, হয় নে নহয়? চ' অপশ্যন ডি উইল বি দ্য ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 7, চিননিম অফ প্ৰডিগল। প্ৰডিগলৰ চিননিম কোনটো হয়? প্ৰথমতে আমি জানি ল'ব লাগিব প্ৰডিগল মানে কি। প্ৰডিগল মানে হ'ল আপোনালোকৰ কিছুমান মানুহ থাকে যে বহুত দামী দামী বস্তু মানে কিনাৰ চখ ৰাখে, হয় নে নহয়? আৰু বহুতো খৰচ কৰিব পাৰে, অলপ খৰচী টাইপৰ মানুহ। এইবিলাক পাৰ্চনেলিটি থকা মানুহক প্ৰডিগল বুলি কোৱা হয়। যিসকলে এক্সপেঞ্চিভ বস্তুৰ ওপৰত বা মেটেৰিয়েলছৰ ওপৰত টকা খৰচ কৰে, সেইবিলাকক প্ৰডিগল বুলি কোৱা হয়, বুজিছেনে? তো আপোনালোকৰ অপশ্যন কোনটো হ'ব কাৰেক্ট অপশ্যন? প্ৰডিগলৰ কাৰেক্ট অপশ্যনটো হৈ যাব আপোনালোকৰ অপশ্যন এ। লেভিছ মানেও সেই একেটাকে বুজায়, লেভিছ প্ৰডিগল এইবিলাক একেটাই মিনিং বুজায়। এক্সপেঞ্চিভ বস্তুৰ ওপৰত পইচা খৰচ কৰা, তেনেকুৱা ধৰণৰ কথা বুজায়। কুৱেশ্যন নম্বৰ 8, এণ্টনিমছ অফ জেটিছন। এণ্টনিমছ সুধিছে ইয়াতে।
ইয়াতে চিনোনিম সোধা নাই। এণ্টনিম মানে হ'ল বিপৰীত অৰ্থ বুজোৱা শব্দ। প্ৰথমে আমি জানি ল'ব লাগিব জেটিছন শব্দটোৰ অৰ্থ কি, তেতিয়াহে আমি ইয়াৰ বিপৰীত শব্দটো বা বিপৰীত অৰ্থ বুজোৱা শব্দটো আমি বাছি উলিয়াব পাৰিম, হয়নে নহয়? প্ৰথমে জেটিছন মানে জানো আহক। জেটিছন মানে হ'ল আপোনালোকৰ ৰিজেকশ্যন। কোনোবা এটা বস্তু আমি যদি ৰিজেক্ট কৰি দিওঁ সেইটোকে কি বুলি কোৱা হয়? জেটিছন বুলি কোৱা হয়। ৰিজেক্ট কৰাটোকে কি বুলি কোৱা হয়? জেটিছন বুলি কোৱা হয়। গতিকে সেইটো আমি কি বুলি গম পালোঁ? জেটিছন মানে হ'ল ৰিজেক্ট। ইটছ এ টাইপ অফ ৰিজেকশ্যন। এতিয়া ৰিজেকশ্যনৰ বিপৰীতটো কি হ'ব পাৰে? ৰিজেকশ্যনৰ বিপৰীতটো কি হ'ব আপোনালোকৰ? একচেপ্ট হ'ব, হয়নে নহয়? একচেপ্ট। এইটোকে কি কোনটো হ'ব আপোনালোকৰ? অপশ্যন, কাৰেক্ট অপশ্যন উইল বি ইয়ৰ অপশ্যন এ, একচেপ্ট। কুৱেশ্যন নম্বৰ 9, এণ্টনিমছ অফ একৰ্ড। একৰ্ড এই শব্দটোৰ এণ্টনিম কোনটো হয় সুধিছে আমাক। তো প্ৰথমে আমি জানি লওঁ একৰ্ড মানে কি। একৰ্ড মানে হ'ল আপোনালোকৰ এগ্ৰিমেণ্ট। এগ্ৰিমেণ্টকে একৰ্ড বুলি কোৱা হয়। আপোনালোকেতো শুনিছে ন, আছাম একৰ্ড, এইবিলাক শুনিছেনে নাই? এগ্ৰিমেণ্ট, ইটছ এ টাইপ অফ এগ্ৰিমেণ্ট। আপোনালোকৰ যোনটো এগ্ৰিমেণ্টত বহুতো পাৰ্টি থাকে, হয়নে নহয়? ছাপ'জ আপোনাৰ আৰু মোৰ মাজত এটা এগ্ৰিমেণ্ট আছে। আপুনি আৰু মই সন্মত হ'ব লাগিব, তেতিয়াহে সেইটো কি হ'ব? এগ্ৰিমেণ্টটো হ'বনে নাই? যদি আপুনি সন্মত নহয়, এগ্ৰি নহয়, তেতিয়া এগ্ৰিমেণ্টটো নহয় আমাৰ মাজত। আৰু ইয়াৰে আপোনালোকৰ এণ্টনিমটো হ'ব এগ্ৰিমেণ্টৰ যোনটো অপজিট ৱৰ্ড, সেইটো হ'ব ডিছএগ্ৰিমেণ্ট। কুৱেশ্যন নম্বৰ 10, এণ্টনিমছ অফ কাল্টিভেটেড। কাল্টিভেটেডৰ আপোনালোকৰ এণ্টনিমছটো কোনটো হ'ব তলৰ? ইয়াতে দিয়া আছে 4টা অপশ্যন, কোনটো হ'ব আপোনালোকে ভাবি চাওকচোন। প্ৰথমতে আপোনালোকে যোনটো কাল্টিভেটেড শব্দটোৰ অৰ্থ জানি ল'ব লাগিব। কাল্টিভেটেড মানে কি? আপোনালোকে কাল্টিভেশ্যনৰ লগত ৰিলেট নকৰিব হা। কাল্টিভেশ্যনটো বেলেগ বুজায়, কাল্টিভেটেডটো বেলেগ বুজায়। অ'কে, তো কাল্টিভেটেড মানে হ'ল আপোনালোকৰ এডুকেটেড, যিবিলাক এডুকেটেড হয় ন, এডুকেটেড, লিটাৰেট, এডুকেটেড, শিক্ষিত মানুহবিলাককো কাল্টিভেটেড বুলি কোৱা হয়। যিবিলাক শিক্ষিত থাকে সেইবিলাককো কাল্টিভেটেড বুলি কোৱা হয়। তো এডুকেটেডৰ যোনটো শিক্ষিতৰ যোনটো অপজিট ৱৰ্ড, সেইটোতো অশিক্ষিত হ'ব লাগে, হয়নে নহয়? অশিক্ষিত, তলৰ কোনটো? অশিক্ষিত বুজায়। তলৰ যোনটো অপশ্যন এত দেখিছে আপোনালোকে ক্ৰুড, এই ক্ৰুডটোৱে কি বুজায়? অশিক্ষিত বুজায়। গতিকে অপশ্যন এ উইল বি ইয়ৰ ৰাইট আনচাৰ। সেইটোৱে আছিল আজিৰ ভিডিঅ'। আপোনালোকৰ যদি ভাল লাগিলে ছেশ্যনটো কমেণ্ট, লাইক এটা কৰি দিব, আৰু আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব। থেংক ইউ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।